ভাগৱতৰ পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে? ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক, ঘৰখনৰ পৰিয়ালক, সমাজৰ লোকক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ সোমাই আছে? ভাগৱত কেৱল জীৱনশৈলীৰ সকলো কথা কৈ আছে। মনত ৰাখিব কথাটো। আমাৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান আমি কেনেকৈ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিম, কেনেকৈ আমি জীয়াই থাকোঁতে শান্তি পাম আৰু মৰিলে সদ্গতি পাম। জীয়াই থাকোঁতে শান্তি পালেহে সেইটো জীৱই মৰিলে সদ্গতি পাব। মনত ৰাখিব। জীয়াই থাকোঁতে যদি কোনোবা অশান্তিত আছে, সি যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ মাজতেই নাথাকক কিম্বা, যদি জীয়াই থাকোঁতে অশান্তিত আছে, সেই জীৱটো মৰিলে অধোগতি যাব। পদ দুটাই, শান্তিত থকা জীৱই সদ্গতি পাব, অশান্তিত থকা জীৱ অধোগতি যাব। এতিয়া আমাক শান্তি কিহে দিব? মহাপুৰুষে কৈছে, আন যত সবে মিছা ভক্তিৰ অভাৱে। ভক্তি বিনা আমাক পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰে শান্তি দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত আনন্দ দিব নোৱাৰে। বহুত ধন টকা পইচা, গাড়ী মটৰ থাকিলেও আপুনি অশান্তিত থাকিবলগীয়া হয়, মুখত হাঁহি নোলাব পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিব পাৰে। গতিকে ভক্তি বিনা আৰু দ্বিতীয় বস্তু নাই। সেইকাৰণে প্ৰেম ভক্তি কি বস্তু, এই কথা জানিবৰ কাৰণে আমাৰ হৈ নিমি ৰজাই 9জন সিদ্ধক প্ৰশ্ন কৰিছিল। তাৰে এই কবি সিদ্ধই নিমি ৰজাক মনৰ কথা ক'বলৈ গৈ এই পদৰ মাজেদি কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম। কবি নিগদতি নিমি শুনা মহাশয়, হেনবা কৰিবা ৰাজা মনত সংশয়। তোমাৰ হয়তো মনত সংশয় হ'ব পাৰে, কি? যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নোহিত আৰু সপ্ৰেম ভকতি। যোগী মুনিবিলাকে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি, মানে যুগ যুগ ধৰি নিৰিবিলি স্থানত, বদৰিকাশ্ৰমত, পাহাৰৰ দাঁতিত, অৰণ্যৰ মাজত, গছৰ তলত বহি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰি থাকে। ধ্যান কৰি তেওঁলোকে সমাধিস্থ হয়, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰথম স্কন্ধ ভাগৱততে কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ, জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্মসলিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। তোমালোকে ভাগৱতৰ পাত লুটিয়াই চোৱা। বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি, মানে গছৰ তলত গৈ যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি, বতাহত সৰি পৰা পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, আৰু পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। আপুনি মই দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেৱ সাগৰৰ তৰিত। শংকৰদেৱে প্ৰত্যাহ্বান জনাই কৈছে কি বুলি, যে আপুনি মই ঘৰতে থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খাই, ভকতৰ সংগলৈ নোযোৱাকৈ ঘৰতে শাস্ত্ৰ ভাগত অধ্যয়ন কৰি যদি ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি কোনোবাই ক'ব খোজে, তেতিয়াহ'লে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি থাকিব। এয়া প্ৰত্যাহ্বান। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, আপুনি ময়ো মানে গৃহস্থী ধৰ্মী হিচাপে ঘৰতে থাকি ভকতৰ সংগলৈ নহাকৈ ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। যাৰ কাৰণে উদ্ধৱে কৃষ্ণ কৈছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ততে সিদ্ধ হস্ত। নহ'বনে ভকতি নাপামনে তোমাক,
তে কৃষ্ণই উত্তৰত কি বুলি কৈছে? মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে হব শাস্ত্ৰ আৰু পঢ়ে চাৰি বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলৱয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে ভকতৰ সংগলৈ নাহিলে কোনোবাই শাস্ত্ৰ ভাগৱত গ্ৰন্থ অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিব পাৰিব, কিন্তু ভক্তি নহ'ব। আমাৰ শাস্ত্ৰত কৈছে জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে। আপোনাৰ বহুত জ্ঞানী মানুহ সমাজত থাকে, মানুহে ভাল নাপায়। বহুত ধনী মানুহ থাকে, সমাজে বেয়া পায়। গণ্ডগোলটো ক'ত লাগিল? তেওঁলোকে ব্যৱহাৰ কৰিবই নাজানে। মনত ৰাখিবা দেই। গতিকে আমাক পুথিগত ডিগ্ৰীয়ে বা আমাৰ শাস্ত্ৰ অধ্যয়নৰ জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব, যেতিয়ালৈকে ভকতৰ সংগলৈকে আমি নাহিম। তেতিয়া কৈছে মোৰ জ্ঞান সন্যাস ব্ৰতৰ দ্বাৰা নাপামনে? নাপাই বাহা মোক লাগ জ্ঞানে বা সন্যাসে, নাপাই বাহা মোক লাগ একাদশী উপবাসে। ভগৱানে নিজৰ মুখেদি কৈছে জ্ঞান সন্যাস একাদশী ব্ৰতৰ দ্বাৰা তুমি মোক লাভ কৰিব নোৱাৰিবা। এতিয়া আমি ভগৱানৰ এই তথ্যটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে ব্ৰত আচৰণ কৰে। কোনোবাই আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি, শনিবৰীয়া, মংগলবৰীয়া, বৃহস্পতিবৰীয়া ইত্যাদি ইত্যাদি। কোনোবাই ব্ৰত আচৰণ কৰিছে, আমি সমালোচনা নকৰোঁ, কিন্তু আলোচনাৰ মাজেদি আমি শাস্ত্ৰীয় দৰ্শনৰ মাজেদি আমি নিজক সংস্কাৰ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনে কৈছে কাকো নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আপোনালোকৰ এই কাণ দেৱালৰ বাস কৰি থকা লোকসকলৰ লগত মোৰ তেজৰ সম্বন্ধ নাই, বংশৰ কোনো সম্বন্ধ নাই, কিন্তু আত্মাৰ সম্বন্ধ আছে। আত্মা দৃষ্টিত আমি চব ভগৱানৰ অংশ। দেহৰ পাৰ্থক্য আছে। গতিকে অনিত্য দেহৰ ধৰ্মলৈ মোৰ চকুৰ আগত যদি আপোনালোকক কোনোবাই ভুল কৰা দেখি মোৰ কোনো গাঁৱৰ মানুহ নহয়, সমাজৰ নহয়, মোৰ বংশৰ নহয়, মোৰ জাতিৰ নহয়, এইবুলি যদি আপোনাক মই বেয়া কৰি থকা দেখিও যদি মানে আঙুলিয়াই থৈ নাযাওঁ, তেতিয়া মই বাচি যাব নোৱাৰিম। আপুনি কৰা পাপৰ শ্বেয়াৰ হোল্ডাৰ মই হ'ব লাগিব, অংশীদাৰ হ'ব লাগিব। মনত ৰাখিব কথাটো। আপোনাক নোকোৱাকৈ যোৱা মানে মই তাক সম্ভাষণ কৰা হ'ব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপুনি ভুল কৰা দেখিও মোৰ বংশ পৰিয়ালৰ মানুহ নহয় বুলি মই যদি আপোনাক সঁচা কথাটো নোকোৱাকৈ গুচি যাওঁ, তেতিয়া মোৰ সঞ্চিত পুণ্যও নষ্ট হ'ব। মনত ৰাখিব কথাটো। আপুনি কথাটো কৈ যাব। কেনেকৈ ক'ব লাগিব? সত্য প্ৰিয় হিত, সঁচা কথা ক'ব, নিজৰ মতৰ কথা নক'ব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে। সেইকাৰণে নিজা মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব নালাগে। ভাগৱতৰ মতে দেই, যিটো মত সাৰ্বজনীন সনাতন, অৰ্থাৎ শাস্ত্ৰৰ যিটো মত, বেদৰ যিটো মত, সেইটো কোনেও নৎসাত কৰিব নোৱাৰে। আপুনি বেদৰ মতেৰে কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব, কিন্তু ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব। আপুনি মইনো কোন? স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল, তুমি চব নামতে হয় বুলি কোৱা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ততহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই, তাত তপ জপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি কোনোবাই নলয়, তেতিয়া তপ জপ যজ্ঞ কৰিব লাগিব। আৰু যদি মোৰ নাম লৈছে, এইবিলাকৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেশে সংসাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত।
সখীৰ কাৰণে মই 10 বাৰ শপত খাই সঁচা কথাটো ক'লোঁ। তুমি যদি বিশ্বাস নকৰা তুমি নিজেই নষ্ট হৈ যাব, তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো কামনা নকৰে। সব মাক বাপেকে ল'ৰা ছোৱালীক কয়, বোপাইও বেয়া ল'ৰা ছোৱালীৰ সংগত নুফুৰিবা, বেয়া বস্তু নাখাবা, ভালকৈ পঢ়া শুনা কৰিবা, ভাল হ'বা। মাক বাপেকৰ সৎ উপদেশ নামানি যদি কোনোবা ল'ৰা ছোৱালী বিপথে যায়, তাৰ কাৰণে মাক বাপেক দায়ী হ'ব নোৱাৰে। শাস্ত্ৰই আমাৰ সকলোকে সৎ উপদেশহে দিছে। কোনোবাই যদি নামানি বিপদে গৈছে, তাৰ কাৰণে শাস্ত্ৰ দায়ী নহয়। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব? ক'বহে পাৰে মাক বাপেকে, ল'ৰা ছোৱালীয়ে যদি নামানে নিজৰ ফল নিজে ভোগ কৰিব। গতিকে উদ্ধৱে তেতিয়া আকৌ ক'লে, মই জ্ঞান সন্ন্যাসৰ দ্বাৰা নাপামনে? নাপাইবাহা মোক লাগ জ্ঞান এবা সন্ন্যাসে, নাপাইবাহা মোক লাগ একাদশী উপবাসে। এইবোৰ উপবাস কৰি মোক নাপাবা। ভগৱানে নিজে কৈছে দেই, আমি নাজানি এতিয়া বহুতে উপবাস কৰিছে। গতিকে আমি যাজ্ঞবল্ক্যই কৈছে, তুমি একাদশী উপবাস কৰাতকৈ, ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। তেতিয়া তুমি কোনো ব্ৰত নকৰাকৈ তুমি ভগৱানক লাভ কৰিব পাৰিবা আৰু মুক্তি লাভ কৰিব পাৰিবা। কি কি 11টা সৎগুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰশ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানতম, স্বদেশী স্পৰ্শ ভাৱনা, হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ, আপোনালোকে এই 11টা সৎগুণ আয়ত্ব কৰিবলৈ যত্ন কৰক। 1 নম্বৰ অহিংসা, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে। হিংসা কৰিব পাৰিব, আপোনাৰ কি হ'ব? পাপ আয় পৰপীড়ন। আনক দুখ দিয়াৰ লগে লগে আপোনাৰ পাপ হ'ব, আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামিব আৰু আয়ুসটো কাটি দিব। গতিকে সেই কামৰ পৰা আমি নিজক আৰু পৰিয়ালক, সমাজখনক যাতে আঁতৰাই আনিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে বেদৰ মতে আপোনালোকে দিহা পৰামৰ্শ দিব। অহিংসা, সত্যম, সদায় সঁচা কথা ক'ব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, মূৰ তুলি কথা কয়, সাহসেৰে কথা কয়। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহগৰাকীলৈ মিছা কথা কোৱাবিলাকে দৰ কৰে, সমীহ কৰে। গতিকে আপোনালোকে কথা সদায় সঁচা ক'ব, কিন্তু কওঁতে কেনেকৈ ক'ব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আৰু হিত, উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাটোৱে যাতে কাৰোবাক অপকাৰ কৰিব নালাগে। আপুনি কাৰোবাক অপকাৰ হোৱাকৈ, আনৰ অন্তৰত দুখ পোৱাকৈ কথা ক'ব পৰা যোগ্যতা বা অৰ্হতা বা আপোনাৰ সামৰ্থ্য আছে, কিন্তু ফলত কি হ'ব? আপোনাৰ পাপ আয় পৰপীড়ন। মনত ৰাখিব, আপুনি কাৰোবাক আঘাত দিয়া মানেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব, আৰু পাপ নামি অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব আৰু আয়ুসটো কাটি দিব। আনক দুখ দিয়া মানুহক ভগৱানে 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। অহিংসা, সত্যম, অস্তেয়, আনৰ বস্তু চুৰ নকৰিব। আনৰ এটা চুৰ কৰিলে আপোনাৰ পৰা 2টা লৈ যাব। আপুনি আনক ঠগিলে আপোনাক আনে ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ, উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আপুনি কাৰোবাক যদি দুখ দিয়ে, আপোনাক আনে দুখ দিবই। গতিকে আনৰ বস্তু চুৰ নকৰিব। আপোনালোকৰ এইফালে কেনেকুৱা নাজানো, আমাৰ সেইফালে ঠায়ে ঠায়ে এনেকুৱা ভাগৱত ব্যাখ্যালৈ যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই যদি ভিতৰত ভাগৱত ব্যাখ্যা শুনি থাকে, ব্যাখ্যাৰ অন্তত ঘূৰি গ'লে নতুনযোৰৰ ঠাইত পুৰণাযোৰ থৈ কোনোবাই নতুনযোৰ লৈ যায়, কেতিয়াবা আকৌ একেবাৰেই লৈ যায়। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই। কোনোবা ল'ৰা ছোৱালীয়ে নাজানি যদি নিয়ে, মাক দেউতাকৰ চকুত পৰিলে আপুনি যেনে তেনে ঘূৰাই পঠিয়াব। বোপাই ভুলতে আহিলে ঘূৰাই দিয়া গৈ যায়। যদি দেখিও কয় হ'ব দে আৰু আনিলি আৰু পিন্ধ আৰু। ভগৱানে কয় মই কালি কিনি আনিছিলোঁহে। আত্মাই কয় দেই, আত্মা ঈশ্বৰে কয় মই কালি কিনি আনিছিলোঁ, পিন্ধিবলৈ নোপোৱাকৈ লৈ যাব আৰু পাৰিলে ঘূৰাই দে, নহ'লে কিন্তু তোৰ ভৰি ভাঙিম মই। তই এযোৰ চেণ্ডেল পিন্ধাৰ বিপৰীতে তেনেকুৱা কেইবাযোৰ চেণ্ডেলৰ দাম তই ডাক্তৰক দিব লাগিব। তোৰ মই এক্সিডেণ্টত ভৰি ভাঙিমেই আৰু। না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি স্তৰ্কয়পি অৱশ্যমেব ভুক্তৈবম কিত কৰ্ম শুভাশুভম। এয়া ভগৱানৰ মুখৰ বাণী, মনত ৰাখিব।
আপোনালোকে কোনো ল'ৰা ছোৱালীয়ে কাৰোবাৰ বস্তু কিবা অজানিতে আনিলে ঘূৰাই দিয়া ব্যৱস্থা কৰিব। কাৰো বস্তু চুৰ নকৰিব, কৰিব পাৰিব আপোনাৰ অনিষ্ট হ'ব। গতিকে অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বৃদ্ধি হ'ব, স্মৃতি শক্তি বাঢ়িব, কমনীয়তা বাঢ়িব, আয়ুস মানে আৰু সুস্থ শৰীৰে থাকিব মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ আৱশ্যকতকৈ নিজে চলিবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমান লাগে তাতকৈ বেছি নিবিচাৰিব। তাতকৈ বেছি বিচাৰিলে কি হ'ব, আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজটো আউট হৈ যাব বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ প্ৰত্যেকৰ শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে। দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we want it is remain control, when we get more than we want it is out of control. আপুনি নিজে চলিবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমানটো প্ৰয়োজন, সেই প্ৰয়োজনীয়খিনি যেতিয়ালৈকে পাই থাকিব তেতিয়ালৈকে আপোনাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব। যেতিয়াই আপুনি বিচৰাতকৈ বেছি পাই যাব তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, ব্যভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ আদি বেয়া কামবিলাক কোন মানুহে কৰিছে আপোনালোকে এবাৰ চকু ফুৰাই চাবচোন। সৰ্বসাধাৰণ মানুহে কৰা নাই, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাইহে এনেকুৱা বেয়া কামবিলাক কৰা হয়। তেওঁ নিজেও আনকো অনিষ্ট কৰে, নিজেও কেতিয়াবা আনৰ হাতত জীৱন এৰিব লগা হয়। গতিকে আমি আৱশ্যকতকৈ যাতে বেছি বিচাৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিলে। অসহংগ্ৰহ শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম, বয়স সময় অনুপাতে আপোনালোকে অকণমান পৰিশ্ৰম, আমাৰ শাস্ত্ৰৰ মতে শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো সুস্থ হৈ থাকে, আমাৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, তেতিয়া সহজে আমাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আজি বেদৰ এই তত্ত্বটো নজনা বহুত মানে কোৱালিফাইড মানুহ, বহুত ধন টকা পইচা থকা মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খায় আৰু বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত আহাৰ খাই বেলি দুপৰলৈ শুই থাকে, আপুনি ডায়েবেটিছ মাতিব নালাগে, আপোনাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহি সোমাই যাব। পৰিশ্ৰম নকৰা মানুহৰ শৰীৰলৈ ডায়েবেটিছ বেমাৰ নিজে আহিব। ফলত গৈ ডাক্তৰক দেখুওৱাৰ পিছত কি কয়, হ'ব আপুনি এটা কাম কৰিব, ৰাতিপুৱা গধূলি 1 মাইলমান ঘাম ওলোৱাকৈ খোজকাঢ়িব, অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে আমি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ আমাৰ শৰীৰলৈ ৰোগ ব্যাধি হ'ব নোৱাৰে বেদৰ মতে, মনত ৰাখিব। সেইকাৰণে আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে পৰিশ্ৰম কৰাটো আমাৰ কাৰণে বাঞ্ছনীয়। শৰীৰৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পঠিয়ালোঁ, মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, মানুহ জন্ম পোৱাৰ লাভ নহ'ব। এতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰি মনক? নাই, এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য অভ্যাসৰ জৰিয়তে আমি ইন্দ্ৰিয়ক সংযম কৰিব পাৰোঁ। এয়া হৈছে ভগৱন্তৰ মুখৰ বাণী, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। ভগৱন্তই কৈছে ভয় নকৰিবা, অভ্যাসৰ দ্বাৰা সকলো ইন্দ্ৰিয় সংযম হ'ব। আৰু এই কথাটো যদি আজি আপোনালোকে প্ৰমাণ হিচাপে চাব খোজে, এতিয়া আপোনালোক অহাৰ পৰা ইমান সময় কোনোবাই এখন কঠত বহি আছে, কোনোবাই হয়তো চকী এখনত বহি আছে। ঘৰত ইমান সময় অকলে এখন চকী বা কঠত ইমান সময় বহি থাকিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকক কোনে বহাইছে? আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি।
আজি আপোনালোকে ভাগৱতৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা অনুৰাগ লৈ বহি আছে। এই অনুৰাগে ভক্তিৰ প্ৰতীক। ই ইন্দ্ৰিয়বিলাকক আপোনা আপুনি সংযম কৰিব। এই অনুৰাগৰ দ্বাৰা আপোনালোকে জীৱক মুক্তি প্ৰদান কৰিব পাৰিব। ভাগৱতৰ প্ৰথম স্কন্ধতে ইয়াৰ ক্ৰমটো দেখুৱাইছে: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি। 6 নম্বৰত আমাৰ জীৱই মুক্তি পাই যাব। আপোনালোকে আজিৰ দৰে অভ্যাসৰ জৰিয়তে যদি ইন্দ্ৰিয়ক সংযম কৰি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰে, আপোনালোকৰ প্ৰত্যেকৰ জীৱই পৰম মুক্তি লাভ কৰিব। কিন্তু ক্ৰমটো কেনেকৈ? আগ্ৰহ, ৰতি। আগ্ৰহ হ'লেহে আপুনি বহি থাকিব পাৰিব। আগ্ৰহ নাথাকিলে বহি থাকিব নোৱাৰে। আৰু বহি থাকিলেহে প্ৰীতি, প্ৰেম ভাৱটো আহি যাব। জানে, প্ৰেম অহাৰ লগে লগে ভক্তি আপোনাৰ ঘৰলৈ আহি যাব। ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি লাভ কৰিব। এইটো আমাক দেখুৱাইছে আস্বাদ সৰ্বভয় বৰ্জনম। সকলোকে অভয় দিব, কাকো আপুনি ভীতিগ্ৰস্ত নকৰিব। সৰ্বধৰ্ম সমানত্তম, সকলো ধৰ্মকে সমান চকুৰে চাব। আৰু অস্পৃশ্য ভাৱটো নানিব। কাৰণ শংকৰদেৱে এই অস্পৃশ্যতা গুচাই বিশ্ব মানৱক বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে জানে, প্ৰাক শংকৰী যুগক অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অৰ্থাৎ শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মনত ৰাখিব কথাটো। শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ জন্তু বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰদেৱে অসমত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক দৰ্শনটো অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত অসমৰ মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে শংকৰদেৱে প্ৰথমতে অসমক অন্ধকাৰৰ পৰা পোহৰলৈ নিবৰ কাৰণে সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাতক চাৰি খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম লোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই কান্দেৱাল সত্ৰৰ দুদিনীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে। ইয়াত কোনো বাধা নাই। আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে। ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে সেই আধ্যাত্মিক জ্ঞানটো জগতবাসীক দি যাবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিলে। আনি সমাজত পৰিচয় কৰাই দিলে। কি বুলি? সেই সমাজৰ লোকসকল
মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। ভগৱন্তক ভজিলে জাতি আৰু ভগৱন্তক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনটো হীন আতি। প্ৰথম স্কন্ধ ভাগৱতত 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে, কলি পাপৰ পৰা মানুহক উদ্ধাৰ কৰিবৰ কাৰণে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজে নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত দূৰত, বহুত যোজন দূৰত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি শৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিলে। কি বুলি? শৌনক বদতি শুনা সূত মহা মানি, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৈন্য ভৈল কলেবৰ। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। মানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা 28,000 ঋষি মুনিয়ে
কলিত যজ্ঞ কৰি বিফল হৈছে, আমি সফল হ'ম নেকি বাৰু? কাৰণ যুগ ধৰ্ম অনুসৰি কি ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ দেখুৱাই থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই পৃথিৱীৰ পৰা মুক্তি পাবলৈ হ'লে তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিব লাগিব। আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল। আৰু সেই কথাটো আমি জানিবৰ কাৰণে গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে নাম মালিকাত লিখি থৈ গৈছে, কি বুলি? সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেন মতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেবেশে পাৱে। যে সত্য যুগত সকলো মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিছিল। 2টা নিয়ম আছিলে দেই, ধ্যান আগ নাম পাছ। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতৰ জীৱশ্ৰেষ্ঠ মানুহবিলাকক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোক সকলোৱে ভগৱানক যজ্ঞ কৰিবা নিয়ম নীতিৰ মাজেদি। আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞটো পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ চব মানুহে যজ্ঞ কৰিছিল। আৰু সেই কথাটোকে আমি জানিবৰ কাৰণে মাধৱদেৱে নাম মালিকত লিখি থৈ গৈছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যজি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেবেশে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত সকলো মানুহে নিয়ম নীতিৰ মাজেদি যজ্ঞ কৰিছিল আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি পাইছিল। তাতো 2টা নিয়ম, যজ্ঞ আগ নাম পাছ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ভগৱানক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে দ্বাপৰ যুগৰ চব মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল। আৰু সেই কথাটো আমি জানিবৰ কাৰণে মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি গৈছে, কি বুলি? নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন এশে সাংগ কৰয় পূজাক, তেবেশে পূজাৰ ফল পাৱে জানা তাক। দ্বাপৰ যুগত চব মানুহে পূজা কৰিছিল, কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি লাভ কৰিছিল। এই 3টা যুগত 2টা নিয়মতে ধৰ্ম আচৰণ কৰিছিল। সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দ্বাপৰ যুগত পূজা আগ নাম পাছ। কিন্তু কলি যুগৰ মানুহক অসমৰ ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি নহয়, কলি যুগৰ মানুহ মাত্ৰেই মাধৱ পুৰুষে ভূয়সী প্ৰশংসা কৰিছে, কি বুলি? অধন্য ধন্য কলিৰলো কৰমহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলি যুগৰ মানুহক ধন্যবাদ দিছে যে আন ধৰ্মবিলাক চব ঠেলি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। কিয়? ভাগৱতত উল্লেখ কৰিছে গুৰুজনাই যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে আন ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে একমাত্ৰ নামহে থৈ গ'ল। এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান,
নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে ক'লে যে কলি যুগৰ মানুহৰ নামৰ বিনে আৰু গতি নাই আৰু চাৰিখন বেদ সৃষ্টিকৰ্তা ব্ৰহ্মাই আনি তিনিবাৰ প্ৰমাণ কৰি সেই কথাটো দি থৈ গ'ল চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে চাৰিখন বেদে ক'লে যে কলি যুগৰ মানুহ হৰি নামৰ বিনে গতি নাই আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল কলি যুগৰ মানে এবাৰ ৰাম নাম ল'লে সেই সমফলৰ অধিকাৰী হ'ল জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলি যুগৰ মানুহে এবাৰ ভগৱন্তৰ নাম ল'লে সমস্ত পুণ্যৰ অধিকাৰী হ'ব গতিকে শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম শ্ৰীবিতম নাত পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে এই তিনি তলিকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই আগৰ কেইটা যুগত ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল কলি যুগৰ মানুহে হৰিনাম ল'লে সমস্ত হৈ যাব তাকে নাজানি 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈ গৈছিল আমি জানো সফল হ'ম এই তথ্য আমাক দি আছে গতিকে আমাক বেদে মাত্ৰ নিয়মৰ কথা কৈ আছে দেই যুগ সাপেক্ষ ধৰ্মৰ কথা কৈছে আৰু মাধৱদেৱে সমস্ত জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কি বুলি কৈছে মিনতিৰে কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাক কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম কোনোবা জাতি জনগোষ্ঠী বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈছে যে তোমালোকে যদি নিজৰ মংগল কামনা কৰা যুগ ধৰ্ম নেৰিবা যুগ ধৰ্ম কি সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা মানে দুটা নিয়ম নাই আগৰ তিনিটা যুগত দুটা নিয়মত ধৰ্ম কৰিছিল কলি যুগৰ মানুহে অকল নাম ল'লেই সমস্ত ফল পায় সহজ উপায় দিছে দেই সাৰ্বজনীন সনাতন